নমস্কাৰ মই প্ৰিয়া গুৰু আপোনালোক সকলোকে মোৰ নতুন ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই আপোনালোকৰ আগত এই ভিডিঅ'টোৰ জৰিয়তে নেপালী জনগোষ্ঠীৰ লোকসংস্কৃতিৰ অন্তৰ্গত কৃষিভিত্তিক তিহাৰ উৎসৱৰ লগত অৱগত কৰাই দিবলৈ চেষ্টা কৰিছো তিহাৰ উৎসৱ হৈছে নেপালী জনগোষ্ঠীয়ে শৰৎকালত পালন কৰা এক কৃষিভিত্তিক জাতীয় উৎসৱ কৃষিভিত্তিকভাৱে পালন কৰা তিহাৰ উৎসৱৰ পাঁচটা দিনৰ ভিতৰত তিনিটা দিনেই কৃষিৰ উৎপাদন বৃদ্ধিৰ লগত সংগতি ৰাখি পালন কৰা হয় তিহাৰ উৎসৱত কাউৰী কুকুৰ আৰু বলদ গৰু পূজা কৰা হয় তিহাৰ উৎসৱৰ প্ৰথম দিনা অৰ্থাৎ কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা কাক তিহাৰ অৰ্থাৎ কাউৰী উৎসৱ পালন কৰে এই কাক তিহাৰৰ দিনা ঘৰৰ গৃহস্থই ৰন্ধা বিভিন্ন ব্যঞ্জনৰ সৈতে খাদ্য সম্ভাৰ টপৰি একোটাত ভৰাই ভক্তিভাৱেৰে কাউৰীক খাবলৈ দিয়ে টপৰি হৈছে শালপাতেৰে নিৰ্মিত কাঁহী সদৃশ এবিধ আহিলা বিভিন্ন স্থানৰ পৰা অহা কাউৰীয়ে সেই খাদ্য সম্ভাৰ ভক্ষণ কৰিলে উৎসৱ পালনৰ সাৰ্থক হয় বুলি ভবা হয় কাউৰীক এই বিশেষ দিনত বিভিন্ন ব্যঞ্জন খাবলৈ দিয়াৰ অন্তৰালত এক তাৎপৰ্য নিহিত হৈ আছে কাউৰীয়ে আমাৰ চাৰিওফালে পৰি থকা দুৰ্গন্ধময় আৱৰ্জনাক অহৰহ পৰিষ্কাৰ কৰি ৰাখে তদুপৰি এই কাউৰীয়ে পথাৰৰ অনিষ্টকাৰী পোক-পৰুৱা খাদ্য খাই শস্য অধিক উৎপাদনত সহায় কৰে এই কাউৰীয়ে অপায় অমংগলৰ বাৰ্তাও আনে বুলি বিশ্বাস কৰা হয় সেয়ে কাউৰীক সন্তুষ্টিৰ বাবে তিহাৰ উৎসৱৰ প্ৰথম দিনা এই আয়োজন কৰা হয় তিহাৰ উৎসৱৰ দ্বিতীয় চতুৰ্দশী দিনা কুকুৰ তিহাৰ উদযাপন কৰা হয় সেইদিনা এডাল নাৰ্জী ফুলৰ মালা বনাই কুকুৰক পিন্ধাই আৰু বিভিন্ন ব্যঞ্জন ৰান্ধি কুকুৰক সেৱা সৎকাৰ কৰি খাবলৈ দিয়া হয় কুকুৰৰ প্ৰতি এনে সশ্ৰদ্ধ ভাৱ পোষণ কৰা আৰু বিভিন্ন খাদ্য খাবলৈ দিয়াৰ অন্তৰালৰ উদ্দেশ্য হ'ল প্ৰভুভক্ত কুকুৰে প্ৰত্যেক দিনাই গৃহস্থক নানান বিপদৰ পৰা ৰক্ষা কৰি আহিছে সেই কুকুৰে সদা জাগ্ৰত প্ৰহৰীৰ ভূমিকা পালন কৰি গৃহস্থক চোৰ ডকাইত আৰু দুষ্ট লোকৰ পৰা ৰক্ষা কৰে অন্য এক উদ্দেশ্য হৈছে মানুহে নৰক যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ মানসেৰে কুকুৰক এসাঁজ খাবলৈ দিয়াৰ পৰম্পৰা নেপালী সমাজত আছে সেয়ে কুকুৰ তিহাৰ অৰ্থাৎ কুকুৰৰ উৎসৱ পালন কৰা হয় উৎসৱৰ তৃতীয়া দিনটো অমাৱস্যাৰ দিনা গাই তিহাৰ পালন কৰা হয় গাই গৰুক লক্ষ্মী জ্ঞান কৰি সেই বিশেষ দিনটোত গাইজনীক এনেদৰে পূজা অৰ্চনা কৰা হয় গৰু গোহালিৰ সন্মুখত গাই পূজা কৰাৰ পূৰ্বে গোবৰ্ধন পূজা কৰা হয় এই পূজাত গোবৰৰ এটা ঢেপীৰ ওপৰতে ধূপ ফুল দুবৰি চন্দন দৈ অক্ষতা গাখীৰ আদিৰ লগতে এগছি বন্তি প্ৰজ্বলন কৰি পূজা কৰা হয় অক্ষতা হৈছে অক্ষত অৱস্থাৰ চাউল য'ত ৰং মিশ্ৰিত কৰি প্ৰস্তুত কৰা হয় গোবৰ্ধন পূজাৰ পিছত গাইজনীৰ গা খুৰা শিং ধুৱাই পিঠাগুড়িৰ লগত হালধীয়া ৰং মিশ্ৰিত কৰি গাইজনীৰ গাটো ফুটফুটীয়া কৰে আৰু পিছত অক্ষতাৰ টিকো অৰ্থাৎ ফুট লগাই দিয়ে তাৰ পিছত গাইজনীৰ ডিঙিত বিভিন্ন ফুলৰ মালা পিন্ধাই গৰুজনীৰ গাই তিহাৰ পালনৰ গভীৰ তাৎপৰ্য নেপালী সমাজত আছে অৰ্থাৎ গাই গৰুক এক সুকীয়া স্থান দিয়াৰ মানসেৰে গাই তিহাৰ উৎসৱ পালন কৰা হয় গাইৰ দ্বাৰা উৎপাদিত গাখীৰৰ দ্বাৰা একোটা বৃহৎ পৰিয়ালে আৰ্থিক অনাটনৰ পৰা মুক্ত হৈ থাকে সেই গাইক গোটেই বছৰটোৰ কাৰণে কোনো ৰোগ ব্যাধিয়ে আক্ৰমণ নকৰিবলৈ গাইজনী সুস্থ সবল হৈ থকাৰ মানসেৰে নেপালীসকলে এনে নীতি নিয়মসমূহ পালন কৰি আহিছে গাই তিহাৰৰ দিনা ৰাতিলৈ এক বৰ্ণাঢ্য অনুষ্ঠান পালন কৰা হয় সেয়া হৈছে ভৈলো ভৈলো হৈছে নেপালীসকলৰ লোকনৃত্য যি নৃত্য কেৱল ছোৱালীসকলৰ দ্বাৰা সম্পন্ন হয় গাঁৱৰ প্ৰত্যেক ছোৱালীয়ে নিজ নিজ সাজ সজ্জাৰে নৃত্য গীত পৰিৱেশন কৰে সেই সাজ সজ্জাবোৰ এনেধৰণৰ চৌবন্দী চোলা অৰ্থাৎ হাত দীঘল চোলা পটুকি মানে হৈছে কঁকালত পিন্ধা কাপোৰ লাচ্ছা হৈছে বেনীৰ মূৰত বন্ধা মণিযুক্ত অলংকাৰ চিৰবন্দী হৈছে শিৰত পিন্ধা বাখৰ খটোৱা অলংকাৰ আদিৰ সুন্দৰ ভেশভূষাৰ সৈতে নৃত্য গীত পৰিৱেশন কৰে তিহাৰ উৎসৱৰ চতুৰ্থ দিনটোত হলি তিহাৰ হিচাপে উদযাপন কৰা হয় অৰ্থাৎ বলদ গৰুৰ পূজা কৰা হয় সেইদিনা ৰাতিলৈ গাঁৱৰ সকলো মিলি ঘৰে ঘৰে ঢেউচিৰে নৃত্য গীত পৰিৱেশন কৰে গৃহস্থই ঢেউচিৰে দলক ধান চাউল চেল ৰুটি ফুল অৰিহণা আদি দি আশীৰ্বাদ লয়
এই নৃত্য পৰিৱেশন কৰোঁতে পৰম্পৰাগত সাজপাৰ পৰিধান কৰা দেখা যায়। তিহাৰ উৎসৱৰ সামৰণিৰ দিনা অৰ্থাৎ পঞ্চম দিনটোত ভাইফোঁটা বা ভাইতিহাৰ পালন কৰা হয়। ভাইফোঁটাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয় দ্বিতীয়া তিথিৰ দিনা পুৱাৰ পৰা ৰাতিলৈকে, যাক ভাতৃ দ্বিতীয়া বুলি কোৱা হয়। সেইদিনা বায়েক ভনীয়েকে ককায়েক ভায়েকক কপালত ফোঁট লগায় আৰু ফোঁট লগোৱাৰ ক্ষেত্ৰতো নিৰ্দিষ্ট নিয়ম পালন কৰা দেখা যায়। খপে বা পূৰ্বতে উল্লেখিত টপৰিত সাতোটা বিভিন্ন ৰং লৈ প্ৰত্যেকটো ৰং কপালত লগোৱা হয় আৰু ডিঙিত মালা পিন্ধোৱা হয়। ককায়েক ভায়েকক এখন বস্ত্ৰ দিয়াৰো নিয়ম আছে আৰু ককায়েক ভায়েকেও সামৰ্থ্য অনুসাৰে বায়েক ভনীয়েকক উপহাৰ দিয়ে। ভাইফোঁটা বা ভাতৃতিহাৰ অনুষ্ঠান নিয়ম পালনৰ অন্তৰালত গভীৰ তাৎপৰ্য নিহিত হৈ আছে। নেপালীসকলৰ জনবিশ্বাস অনুসৰি ভাতৃদ্বিতীয়াৰ অৰ্থাৎ ভাইফোঁটাৰ সেই বিশেষ দিনটোত ককায়েক ভায়েকক ফোঁট পিন্ধালে তেওঁলোক গোটেই বছৰটোত বিভিন্ন ৰোগ ব্যাধি অপায়-অমংগল দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰে বুলি বিশ্বাস কৰা হয়। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।